ডিগবৈৰ শোধনাগাৰৰ উদ্যোগত সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত 6 সংগঠনৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ 8খন এম্বুলেন্স প্ৰদান সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে IOCL-এ 50 কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাত 3 কোটিৰ অধিক টকাৰ সাহায্য প্ৰদান বিশেষকৈ কৃষি স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰাধান্য দিয়ে গোল্ডেন জুবলি কমপ্লেক্সৰ সভাকক্ষত বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় তেল নিগম অসম অইল সংমণ্ডলৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মুৰব্বী ৰাহুল প্ৰশান্ত ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকন এওডিৰ উচ্চপদস্থ বিষয়া কমল বসুমতাৰী ধনজিৎ বৈশ্য সূৰ্যদীপ দিহিঙীয়াৰ সহিতে অন্যান্য বিষয়াসকল তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্তদ্বয় ডক্টৰ মন্দিৰা বৰুৱা চিন্ময় পাঠক ডিগবৈ বন সংমণ্ডল প্ৰাধিকাৰী TC ৰঞ্জিত ৰাম মাৰ্ঘেৰিটা সমজিলাৰ আয়ুক্ত পৰীক্ষিত থাওদাম IOCL প্ৰায় 3 কোটিতকৈ অধিক টকাৰ বিশেষকৈ স্বাস্থ্য খণ্ডত যথেষ্ট তেওঁলোকে আজি সামগ্ৰী বিতৰণ কৰিছে দিছে আছে এম্বুলেন্স আছে কেইবাখনো আমাৰ বিশেষকৈ EB মুক্তৰ কাৰণে বা মহিলাসকলৰ যিখিনি সমস্যা আছে বা আমাৰ ছখনকৈ MU চুক্তি হৈছে বিশেষকৈ এটা কথা ক'ব লাগিব শিক্ষা স্বাস্থ্য আৰু কৃষি এই ক্ষেত্ৰত ডিগবৈ IOCL-এ যথেষ্ট সহযোগিতা আগবঢ়াইছে গতিকে আজি জিলা প্ৰশাসনৰ বিষয়সকল আছে আমাৰ নতুনকৈ EB চাপ আহিছে ৰাহুল প্ৰশান্তজী আছে আমাৰ কমল দা আছে ধনজিৎ দা আছে তেখেতসকলে যথেষ্ট সহযোগিতা আগবঢ়াইছে আৰু ইয়াত উপস্থিত আছোঁ আৰু বিভিন্ন NGO-ক যিখিনি সামগ্ৰী দিছে মই তেখেতসকলকো কৈছোঁ আন্তৰিকতাই ৰাইজৰ মাজলৈ গৈ কিনে এইখিনি বিতৰণ কৰিব লাগে আৰু আমাৰ যিখিনি এতিয়াও ভিতৰুৱা অঞ্চল আছে গ্ৰাম্য অঞ্চল চাহ বাগিচা অঞ্চলত এটা এৱাৰনেছ প্ৰগ্ৰেম কৰিব লাগে গতিকে স্বাস্থ্যৰ ওপৰত আজি আটাইতকৈ বেছি গুৰুত্ব দিয়া হৈছে গতিকে যুটীয়া সঞ্চালক আজি তিনিচুকীয়া জিলাৰ জয়ন্ত ভট্টাচাৰ্য ডাঙৰীয়া আছে গতিকে মই আশা ৰাখিছোঁ অহা দিনবিলাকত যিখিনি বিশেষকৈ আজি গ্ৰাম্য অঞ্চল চাহ বাগিচা অঞ্চল বা আমাৰ টাউনশ্বিপত যিবিলাক আমাৰ স্বাস্থ্য কেন্দ্ৰ আছে যিখিনি ইকুইপমেণ্ট দিয়া হৈছে তেওঁলোকে যথেষ্ট কাম কৰাৰ ক্ষেত্ৰত তেওঁলোকে এটা ত্বৰান্বিত গতিৰে যাব বুলি আমি আশা কৰিছোঁ ভাল হ'ব আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিম মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিম আৰু যেতিয়াৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশেষকৈ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 বৰ্ষৰ পৰা প্ৰধানমন্ত্ৰীত্বৰ দায়িত্ব ল'লে তেতিয়াৰ পৰাই সামাজিক দায়বদ্ধতা ক্ষেত্ৰখন বহল ভিত্তিত এটা পৰিসৰ পালে আৰু ডিগবৈত আগতে তেনেধৰণে পোৱা নাছিল কিন্তু 2014 বৰ্ষৰ পৰা সামাজিক দায়বদ্ধতাখন যথেষ্ট কাম কৰিছে CSR ফালৰ পৰা গতিকে এই মুহূৰ্তত মই সকলোকে ধন্যবাদ দিছোঁ থেংক ইউ ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট অসম আদিত্য